আজি মই তোমালোকক অবিচ্ছিন্ন তালিকাৰ ক্ষেত্ৰত কেনে ধৰণে চতুৰ্থ বিচলন নিৰ্ণয় কৰা হয় তাৰ বিষয়ে পঢ়োৱা। যোৱাটো ক্লাছত তোমালোকক মই পঢ়ুৱাই থৈছিলে বিচ্ছিন্ন বাৰম্বাৰতাৰ ক্ষেত্ৰত। বিচ্ছিন্ন বাৰম্বাৰতা মানে অৰ্থাৎ কি আছিলে কেৱল xৰ মান দিয়া থাকিলে বা x আৰু f ৰ মান দিয়া থাকিলে, অৰ্থাৎ শ্ৰেণী অন্তৰযুক্ত তালিকা নহয়, যিখিনি শ্ৰেণী অন্তৰযুক্ত তালিকা বাহিৰৰ তালিকাখিনি কি বুলি কোৱা হয়, সেইটো ফৰ্মত কি বোলে বিচ্ছিন্ন তালিকা। আৰু এই শ্ৰেণী অন্তৰযুক্ত তালিকা থাকিলে, শ্ৰেণী অন্তৰাল দিয়া থাকিলে, শ্ৰেণীত যেতিয়া দেখুৱাই থকা থাকে তেতিয়া তাক অবিচ্ছিন্ন তালিকা। সেইটো বিষয়ে তোমালোকক অলৰেডি গম পোৱাই চাগে, বিচ্ছিন্ন চলক অবিচ্ছিন্ন চলক অলৰেডি পঢ়ুৱাই থৈছো হয়নে। এতিয়া চোৱা সেই বিচ্ছিন্ন মানে অবিচ্ছিন্ন বাৰম্বাৰতাৰ তালিকাৰ ক্ষেত্ৰত কেনেধৰণৰ অবিচ্ছিন্ন তালিকা হয়নে কোৱাচোন, শ্ৰেণী অন্তৰযুক্ত বা শ্ৰেণী অন্তৰযুক্ত তালিকা, এনেকুৱা ক্ষেত্ৰত কেনেধৰণে আমি চতুৰ্থ বিচলন নিৰ্ণয় কৰিম। এতিয়া চোৱা একেই সেম চতুৰ্থ বিচলন নিৰ্ণয় কৰা আমি আগতেও পাইছিলো, সূত্ৰটো পাইছিলো হয়নে। QD কিমান আছিলে, Q3 - Q1 / 2। আগতে চতুৰ্থ বিচলন উলিওৱা সূত্ৰ এইটো হয়নে। কিন্তু ইয়াৰ পৰা আমি কি উলিয়াব লাগিব, ইয়াৰ এনেকুৱা তালিকাৰ ক্ষেত্ৰত চতুৰ্থ কেনেধৰণে উলিওৱা হয়, চতুৰ্থ তৃতীয় চতুৰ্থ বা প্ৰথম চতুৰ্থ। এতিয়া চাবা এনেকুৱা ধৰণৰ তালিকাৰ ক্ষেত্ৰত চতুৰ্থ উলিয়াবৰ কাৰণে যিখিনি সূত্ৰ আছিলে সেই সূত্ৰকেইটা আমি এপ্লাই কৰিব লাগিব। আমি আগতে পাইছিলো যে এনেকুৱা ধৰণৰ তালিকাৰ ক্ষেত্ৰত চতুৰ্থ উলিওৱা সূত্ৰটো আগত যিটো সূত্ৰ ইউজ কৰি পেলাই উলিয়াইছো তাতকৈ অলপ ডিফাৰেণ্ট হ'ব। ইয়াত ব্যৱহাৰ কৰা সূত্ৰটো হ'ব, চাবা Q1 ৰ ক্ষেত্ৰত হ'ব Q1 = N + N/4 - CF / F into H বা I, H I বা যিকোনো এইটো। ইয়াত আমি আগতে গম পাইছিলো যে এই সূত্ৰটো আমাৰ মধ্যমাৰ লগত প্ৰায় মিলে হয়নে কোৱাচোন। মধ্যমাৰ লগত যদি N/2 আছিলে হয়নে, ইয়াত যেনিবা N/4 আৰু ইয়াত যদি Q2 হয়, Q2 টো এক্সাক্টলি মধ্যমাৰ সূত্ৰটোৱে হয়। কেনেকৈ চাবা, Q2 আমি যেহেতু ইয়াত উলিয়াব নালাগে, চতুৰ্থ বিচলন নিৰ্ণয় কৰোঁতে Q2 ৰ মান উলিয়াব নালাগে, সেইটো তোমালোকে গম পোৱাই। জাষ্ট মই তোমালোকক বুজিবৰ কাৰণে আকৌ এবাৰ দিহে দিছো দেই। এনেকে আছিলে না আগতে Q2 মধ্যমাৰ মানটো, এতিয়া আমি এনেকে কৰিলে আলটিমেটলি কিমান আছিলে 2 এনেকে আছিলে না, আলটিমেটলি মধ্যমাৰ সূত্ৰটোৱে পাইছিলো কেনে। এই বস্তু সূত্ৰটো যেনিবা ইয়াত প্ৰয়োজন নাই, মই জাষ্ট তোমালোকক অকমান বস্তু বুজিবৰ কাৰণেহে লিখাই দিলো হৈছে। অৰ্থাৎ Q1 ৰ সূত্ৰ কোনটো এপ্লাই হ'ব, এইটো সূত্ৰ এপ্লাই হ'ব, আৰু Q3 ৰ ক্ষেত্ৰত কোনটো সূত্ৰ এপ্লাই হ'ব, N + 3n/4 - CF / F into H। এতিয়া চোৱা 3n কি আছে, Q3 আছে হয়নে, তৃতীয় চতুৰ্থ উলিয়াইছো কাৰণে 3n এইটো গম পাইছাই থাকে। এইটো অলৰেডি যিহেতু চতুৰ্থ বিচলন নিৰ্ণয় কৰোঁতে এই সূত্ৰকেইটা কেলে হয় কি হয় সেইটো বিষয়ে আলোচনা কৰি থোৱা আছে হৈছে। এতিয়া চাবা আমি আগতে পাইছিলো যে ইয়াৰ এই সূত্ৰকেইটা প্ৰত্যেকটোৱে কি বুজাইছিলে সেইটো অলৰেডি আগতে পঢ়ুৱাই থোৱা আছে। ইয়াত এনে কি বুজাইছিলে, চতুৰ্থ থকা শ্ৰেণীৰ নিম্নসীমা বুজাইছিলে। তাৰপিছত এনে কি বুজাইছিলে, মুঠ বাৰম্বাৰতা বুজাইছিলে। CF মানে হৈছে সঞ্চয়ী বাৰম্বাৰতা, অৰ্থাৎ চতুৰ্থ থকা শ্ৰেণী আগৰ শ্ৰেণী সঞ্চয়ী বাৰম্বাৰতা বুজাইছিলে। FA বুজাইছিলে চতুৰ্থ থকা শ্ৰেণী সাধাৰণ বাৰম্বাৰতা, আৰু H মানে হৈছে কি শ্ৰেণী দৈৰ্ঘ্য, H মানে হলেবৰ। ঠিক একেধৰণে একেখিনি কথা এই সূত্ৰটো একেখিনি আছে, ডিফাৰেন্ট মাত্ৰ 3n সেইটোহে আছে হলেবৰ। এতিয়া আমি কি কৰিম, তেতিয়াহ'লে প্ৰথমতে Q1 ৰ মানটো উলিয়াই লওঁ এই সূত্ৰটো এপ্লাই কৰি, তাৰ পিছত আমি কি উলিয়াম, Q3 মানটো উলিয়াম হলেবৰ। এতিয়া চোৱা যেতিয়া আমি এনেকুৱা তালিকাৰ ক্ষেত্ৰত এই দুটা সূত্ৰ যাব বুলি আমি গম পালো, এতিয়া এই তালিকাখনৰ ক্ষেত্ৰত আমি এই সূত্ৰটো এপ্লাই কৰিবলৈ এটা কলম ইনকমপ্লিট হৈ আছে নে, এটা কলম লাগিবনে, বা কিহৰ কলমটো লাগিব, এই CF ৰ কলমটো লাগিব। অৰ্থাৎ CF কি বুজায়, সঞ্চয়ী বাৰম্বাৰতা। এতিয়া CF কি বুজাইছিলে, চতুৰ্থ থকা শ্ৰেণীৰ আগৰ শ্ৰেণী সঞ্চয়ী বাৰম্বাৰতা বুজাইছিলে। যদি সঞ্চয়ী বাৰম্বাৰতাৰ কথা আহিলে যেতিয়া সঞ্চয়ী বাৰম্বাৰতা ইয়াত কলম এটা লাগিব নে, সেইকাৰণে এতিয়া আমি প্ৰথমতে এই তালিকাখনত কিহৰ কোনটো তালিকাত কলম বনাই লওঁ, সঞ্চয়ী বাৰম্বাৰতাটো আমি এইখিনি মানৰ পৰা উলিয়াই লওঁ হ'বনে বাৰু। মই এতিয়া সূত্ৰকেইটা মোহাৰি দিছো, পিছত আকৌ যেতিয়া আমি আগত কৰিম তেতিয়াখিনি আকৌ লিখিমেই হ'লে। এতিয়া চোৱাচোন আমি সঞ্চয়ী বাৰম্বাৰতা ইয়াত উলিয়াই লওঁ হ'লে। হ'লে না এতিয়া সঞ্চয়ী বাৰম্বাৰতা কেনেকৈ উলিয়াই, আগৰ ধৰণে আমি গম পাইছিলো, আগতো সঞ্চয়ী বাৰম্বাৰতা উলিয়াই থৈছিলো। 20 + 40 = কিমান হ'বগে, 60, তাৰপিছত 60 + 45 = কিমান হ'ব, 105 হ'ব। এগেইন 105 + 85 = কিমান হ'ব, 190, 190 + 160 কিমান হ'ব, 350 হ'ব।
again 350 plus 70 is equal to 420 and 420 plus 50 is equal to 470 and 470 plus 30 is equal to কিমান হ'ব 500 গতিকে গম পালো যে এটো আমাৰ লাষ্টটো 500 লোৱা লাগে আমি ইয়াত কি গম পাই গলে n is equal to কিমান হ'ব তেতিয়া হলে 500 অলৰেডি এখানে যোগ কৰিবলে হৈছে এতিয়া আমি সূত্ৰটোত লগা গোটেই বস্তুখিনি পাই গলনে এতিয়া সূত্ৰখিনি লগা বস্তুখিনি আমি ব্যৱহাৰ কৰিবলৈ কেনেকৈ উলিয়াব পাৰি সেইটো তোমালোকে অলৰেডি চতুৰ্থ যেতিয়া আমি উলিয়াইছিল তেতিয়া গম পোৱাই থাকে এতিয়া ভাবিটো এতিয়া আমি কি কৰিম চতুৰ্থ প্ৰথম চতুৰ্থ আৰু তৃতীয় চতুৰ্থ উলিয়াই ল'ম এতিয়া এতেকে আমি প্ৰথম চতুৰ্থটো উলিয়াবলৈ হলে q1 সূত্ৰটো পাতি লৈছো l প্ৰথম চতুৰ্থ উলিয়াম সদা কেনেকে minus cf divided by f into h গতিকে আমি গম পাইছিলো আগতে প্ৰথম চতুৰ্থ উলিয়াওতে গম পাইছিলো কি কোনখিনি পাৰ্ট উলিয়াই ল'ব লাগিব a n/4 টো উলিয়াই ল'ব লাগিব হয়নে বাৰু তো ইয়া মই কি কৰিম এইখিনিতে এনেকে সাইড কৰি পেলাই অংকটো কৰাই দিছো কিন্তু তোমালোকে কি কৰিবা a সাইডত এনেকে কেতিয়াও নকৰিবা তলে তলেহে কৰি যাবা সেইটো গম পোৱা থাকে মোৰ সুবিধাৰ কাৰণে হে কৈছো এটা গতিকে আমি কি কৰিম প্ৰথমতে গুটে এই সূত্ৰটো এপ্লাই কৰিবলৈ যোৱাৰ আগতে আমি কোনটো পাৰ্ট উলিয়াই লওঁ সদায় আগতে n/4 উলিয়াই লওঁ হয়নে এটাকে আমি কি উলিয়াম n/4 উলিয়াই লওঁ মানে n/4 আমি উলিয়াওতে আমি কিমান পাইছো এই নমান আমি 500 পাইছো 4 মানে আমি চতুৰ্থটো পাবলৈ যাওঁতে আমি কি উলিয়াব লাগিব n/4 টো উলিয়াই ল'ব লাগিব n/4 আমি যেতিয়া 4 এ যেতিয়া 500 ক যেতিয়া আমি হৰণ কৰিম তেতিয়া হলে আমি কিমান পাম 4 গুণে 4 পাইছিলো তাৰ পিছত আমাৰ থাকিলে আমি যদি 410 থাকিলে আমি যদি সৰুকে কৰি যাওঁ মই গুটে 500 টো পাৰ্ট কে যদি কৰি যাওঁ তেতিয়া হলে তোমালোকে এইখিনি মই দেখাইছো বাৰু চাবা 4 এ কৰিলো আলটিমেটলি 4 এ এবাৰ গল মানে তাৰপৰা এই থাকিলে এক থাকিলে আমি যদি ইয়াৰ চাও 2 এ যাব 2 4 গুণ 8 হল হয় কোৱাচোন সৰু কৰিব পাৰা বা গুটেটো কৰিব পাৰা একচুয়ালি মই তোমালোকক স্টেপ বাই সৰুকে কৰি দেখাইছো তেতিয়া হলে আমাৰ কিমান থাকিলে 20 থাকিলে হয় কোৱাচোন অৰ্থাৎ 4 5 গুণ কিমান হ'ব 20 হল না মিলি গলে অৰ্থাৎ কিমান পালোগে তেতিয়া হলে 125 পালোগে না ইয়াক আমি কিমান পালো হৰণ কৰি পেলাই কিমান পালো তেতিয়া হলে n/4 কৰি পেলাই আমি কিমান পালো 125 এই কোন তোমালোকে পাতি লব পাৰা এক্সট্ৰাকে পাতি লবা ইয়াৰ তলত এনেকে পাতি লবা এক্সট্ৰাকে হেৰি কৰিবা এইখিনি বস্তুৰ সিস্টেমটো কিন্তু ইয়াৰ তললৈহে তোমালোকে কৰি যাবা যেহেতু যেনেকৈ আগতে তোমালোকক চতুৰ্থ কুলিয়াতে কৰাইছে যে ঠিক তেনেধৰণে কৰিবা দেই তাৰ পিছত চোৱাচোন এতিয়া এটা n/4 আমি পালোনে বাৰু এতিয়া এইটো আমি কি কৰিব লাগিব আগতে আমি পাইছিলো যে n/4 মান আমি কিমান পাইছো 125 গতিকে ইয়াত এটা পালোনে এতিয়া চাবা এটাকে এইখিনিত আকৌ আমি কি ইয়াৰ তলতে এটাকে আমি কি কৰিম এই n/4 টো আমি ক'ত বিচাৰিব লাগিব আগতে আমি পাইছিলো n/4 সঞ্চয় বাৰংবাৰটা ক'ত আছে হেতু প্ৰথমতে চাব লাগিব এতিয়া এই n/4 ৰ ভ্যালু কিমান পাইছিলো 125 এতিয়া আমি উলিয়াব লাগিব a to l টো আমি কোনটো কি বুলি কৈছিলো যেটো আমি n/4 পাও সেই তাৰ পৰা পোৱা যেটো ভ্যালু তো সঞ্চয় বাৰংবাৰটা কোৱা আছে হেতু আমি চাম আৰু তাৰ সোৱাৰ কোনে কোনে যেটো আমাৰ শ্ৰেণী থাকিব সেই শ্ৰেণীটো নিম্ন সীমাটো কি হ'ব l হ'ব এতিয়া n/4 to 4 125 ভ্যালুটো ক'ত আছে 190 তে সোমাই আছে নে গতিকে 190 যদি আমি সেই শ্ৰেণীটো চাও 190 টো কোনটো শ্ৰেণীত আছে 40 to 50 শ্ৰেণীত আছে এটাকে আমাৰ কি হ'ব এই শ্ৰেণীটো নিম্ন সীমা কোনটো হ'ব 40 হ'ব নে গতিকে 40 to l হ'ব কিমান 40 সেই কথাটা তোমালোকে কি বুলি লিখিব লাগিব যেহেতু আগতে আমি চতুৰ্থটো কৰাই থোৱা আছে তেনেকে লিখিছো তেনেকে লিখিব লাগিব কি বুলি ক গতিকে কি হৈছে n/4 ৰ মান এই 125 ভ্যালুটো কি হৈছে সঞ্চয় 40 to 50 শ্ৰেণীৰ অন্তৰ্গত গতিকে চতুৰ্থ থকা শ্ৰেণীৰ নিম্ন সীমা হ'ব 40 তেনে ধৰণে তোমালোকে কথাটো লিখি লবা তাৰ পিছত সেইখিনি লিখাৰ পিছত আমি কি হ'ব সূত্ৰটোত আৰু উতে ভ্যালুখিনি ব্যৱহাৰ কৰিবলৈ হ'ব এটাকে সেইখিনি লিখি লোৱাৰ পিছত আমাৰ কি হ'ব তাকে q1 l ৰ তাকে হলে আমি পালো কিমান 40 বুজি পাইছে আছে তোমালোকে 40 প্লাস আমাৰ কি হ'ব n/4 কিমান পাইছিলো 125 মাইনাস এতিয়া চাবা cf কি বুজাইছিলে চতুৰ্থ থকা শ্ৰেণী এটো আমি কি বুজাই চতুৰ্থ থকা মানে এটো এটা শ্ৰেণী হয় না চতুৰ্থ থকা শ্ৰেণীটো হয় নে কাৰণ এই 125 টো কোন আছে এই শ্ৰেণীটোত আছে এই শ্ৰেণীটোৰ আগৰ শ্ৰেণীৰ সঞ্চয় বাৰংবাৰটা আছিল নে cf
বুজাইছিলে সেইকাৰণে আকৌ এই বস্তুখিনি তোমালোকৰ অলৰেডি চতুৰ্থ কৰাওঁতে তাত গোটেই সূত্ৰখিনি ভাঙি পাতি লিখি থোৱা আছে সেইকাৰণে মই ইয়াত আৰু লিখি দিয়া নাই আই হোপ তোমালোকে গম পাইছাই এতিয়া চোৱা কি হৈছে চতুৰ্থ থকা শ্ৰেণীটো এইটো সোমাই আছে নে এই শ্ৰেণীটো আগৰটো শ্ৰেণী এইটো হয় নে 30 to 40 তাৰ সঞ্চয় বাৰম্বাৰ কিমান 105 আকৌ কি হৈছে এফে কি বুজাইছিলে চতুৰ্থ থকা শ্ৰেণী এইটো চতুৰ্থ থকা শ্ৰেণী হয় নে সাধাৰণ বাৰম্বাৰ এফে কি বুজাইছিলে সাধাৰণ বাৰ এইটো হৈছে CF আৰু তেতিয়াহ'লে এইটো হৈছে F গতিকে সাধাৰণ বাৰম্বাৰ কিমান হৈছে 85 আৰু তাৰ পিছত আমাৰ কি হৈছে ইয়াত কোন কয় এই যে কি বুজাইছে শ্ৰেণী দৈৰ্ঘ্য এতিয়া প্ৰত্যেকটো শ্ৰেণীৰ মাজত দৈৰ্ঘ্য কিমান আছে ইয়াত এই প্ৰত্যেকটো শ্ৰেণীতে যদি তুমি চোৱা শ্ৰেণী দৈৰ্ঘ্য কিমান আছে 10 আছে আৰু পাৰ্টিকুলাৰ শ্ৰেণীটো কিমান আছে 10 আছে গতিকে শ্ৰেণী দৈৰ্ঘ্য কিমান আছে শ্ৰেণীবোৰৰ মাজত 10 আছে হলে বাৰু এতিয়া ইয়াৰ পিছত যেতিয়া তোমালোকে এই বস্তুটো হৰণ কৰি পেলাই যেতিয়া আমি যোগ বিয়োগ পূৰণ হৰণ যদি কৰি দিওঁ তেতিয়াহ'লে যিটো থাকিব সেইটোৱে হ'ব কি হ'ব ইয়াৰ Q1 এতিয়া আমি চাম যে 125 ৰ পৰা যদি 105 যদি বিয়োগ কৰোঁ তেতিয়াহ'লে আমাৰ কিমান থাকিব অনলি 20 থাকিব হয়নে তাৰ পিছত আমাৰ 85 into 10 এতিয়া চোৱা এই গোটেইখিনি তোমালোকে কৰিব চাগে এখন তাৰ পিছত যোগ বিয়োগ পূৰণ হৰণ কৰিব পাৰিবা হয়নে তাৰ পিছত যিটো মান পাবা সেইটোই হৈছে Q1 ৰ মান হ'বনে তাৰ পিছত এগেইন আমি Q3 ভ্যালুটো উলিয়াবলৈ যাওঁতে আমি কেনেকৈ উলিয়ামগে Q3 ভ্যালুটো উলিয়াবৰ কাৰণে মই স্টেপটোহে কৰিছো বাকিখিনি তোমালোকে কৰি ল'বা হৈছে Q3 ভ্যালুটো উলিয়াবৰ কাৰণে আকৌ আমি কি কৰিম এইটো মই মোহাই দিছো বাৰু Q3 ভ্যালুটো আকৌ আমি উলিয়াই লম Q1 ৰ ভ্যালুটো তেনেকৈ তোমালোকে উলিয়াই লৈ ল'বা মানটো তাৰপিছত Q3 ভ্যালুটো কৰিবলৈ হ'লে আমাৰ কি সেম ৱেট কৰিব লাগিব কিন্তু ইয়াৰ ঠাইত সূত্ৰ একে 3n/4 - CF/F into AC ঠিক একে ধৰণে আকৌ আমি কি কৰিব লাগিব 3n ৰ ভ্যালুটো উলিয়াই ল'ব লাগিব 3n ৰ ভ্যালুটো 3 into 500 হয় নেব 500 divided by 4 আলটিমেটলি হক কিমান হ'ব 5 গুণ 1500 আমি কি 15 হয় নে তাক আমি 400 এ কি হৈছে 1500 আমি হৰণ কৰিব লাগিব এই হৰণটো তোমালোকক মই দেখাই দিছো ওকে এইখিনিতে দেখাই দিছো লংকেও কৰিব পৰা তোমালোকে সৰু সৰুকও কৰিব পৰা এতিয়া চোৱা 15 ৰ কিমান বাৰ যাব obviously 4 বাৰ যাব নাই 3 বাৰে যাব 3 4 গুণ 12 হয় নে কোৱা 12 হ'ল হয় নে কোৱা ইয়াৰ পৰা থাকিলে আমাৰ কিমান 300 থাকিলে আকৌ 4 যদি আমি 30 টুকে হৈ লৈছো জনিবা তেতিয়াহ'লে আমাৰ কিমান যাব 4 7 গুণ 28 হ'ব হয় নে কোৱা 7 যাব হয় নে কোৱা তাৰ পিছত আমাৰ 28 হ'লে তাৰ পিছত 20 থাকিলে নে আকৌ 4 5 গুণ 20 কিমান হ'লগে 375 এতিয়া চাবা কিমান পালগে তেতিয়াহ'লে আমি গৈ পেলাই 375 ইয়াত আৰু এটা সহজ পদ্ধতি আছে যেতিয়া আমি এই বস্তুটো যিহেতু এই গোটেই 3n/4 টো লগত 3 টোহে পূৰণ হৈ আছে হয় নে কোৱা সেইকাৰণে আমি এটা কাম কৰিব পাৰো কি হৈছে আগতে আমি যেতিয়া n/4 ভ্যালুটো আমি কিমান পাইছিলো 125 পাইছিলো নে এতিয়া লগত আলটিমেটলি 3n/4 মানে এনেকুৱা নহয় নে বাৰু গতিকে এই বস্তুটোৰ লগত যদি 125 ৰ লগত যদি আমি সহজ পদ্ধতিটো হেতু 3 পূৰণ কৰি দিও তেতিয়াহ'লে আকৌ একেটা ভ্যালুৱে নাপাম নে আমি 375 এ পাম নে বাৰু সেই কাৰণে তোমালোকে এনেকৈ হৰণ কৰি সিস্টেমটো তোমালোকে এনেকৈ দেখাবা কিয় মাৰ্কছৰ কাৰণে তাৰ পিছত কিন্তু তোমালোকে এই সিস্টেমটো খালি কৰি দিব পাৰা এইটো পদ্ধতিটো তোমালোকে কৰিব পাৰা নতুবা তোমালোকে এইটো হৈছে তাতকে সহজ পদ্ধতি হৈছে একেটা কথাই হ'লে তাৰ পিছত তোমালোকে পাবা 3 কিমান পালো n/4 পালো 375 এতিয়া আমি এই 375 টো ঠিক আগৰ একে ধৰণে 375 টো আমি কোড বিচাৰি একে ধৰণে লিখিব লাগিব কোড আছে বুলি কও 375 এতিয়া কোড আছে a বাকিটো আছে আছেনে কোন 420 সোমাই আছে এটা লিখিব লাগিব যেহেতু 375 মানটো 60 to 70 শ্ৰেণীত অন্তৰ্গত গতিকে কি হৈছে চতুৰ্থ থকা শ্ৰেণী নিম্ন সীমা কি হ'ব এবাৰ 60 হ'ব হলে বাৰু এখিনি মই মোহাৰি দিছো চতুৰ্থ থকা শ্ৰেণী তেতিয়াহ'লে কিমান হ'ব নেক্সট তৃতীয় চতুৰ্থৰ ক্ষেত্ৰত কি হ'ব চতুৰ্থ থকা শ্ৰেণী কিমান হ'ব এইটো এটা হ'ব কিমান n হ'ব মানে কোৱাচোন Q3 ক্ষেত্ৰত আমি যেতিয়া চাম তাৰ পিছত ইয়াৰ আগৰ CF সেই ক্ষেত্ৰত আকৌ আগৰ Q3 ক্ষেত্ৰত CF এটো হ'ব নে বাৰু সঞ্চয় বাৰম্বাৰ এইটো হ'ব সাধাৰণ বাৰম্বাৰ এইটো হ'ব নে বাৰু সো এটাকে আমি কি কয় Q3 ক্ষেত্ৰটো আমি এনেকৈ ব্যৱহাৰ কৰিব পাৰিম তাৰ পিছত আমি কিমান পালো
375 মাইনাছ ইয়াৰ ওপৰত কিমান আছে 350 ডিভাইডেড বাই কিমান আছে 70 ইনটু 10 এনেকে হ'ব নে বাৰু ইয়াৰ পিছত যিখিনি যোগ বিয়োগ পূৰণ হন কৰি পেলাই যেটো মান পাবাকে হেতুই হ'ব Q3 ৰ ভ্যালু হলনে গতিকে নিৰ্ণয় Q3 আৰু Q1 তোমালোকে পাই যাবা না তেনেকে Q3 পাই যাবা তোমালোকে আৰু Q1 তোমালোকে পাই যাবা আকৌ এতিয়া এই Q3 Q1 পাই যোৱাৰ পিছত তোমালোকে জানাই যে কোৱাৰ্টাৰ ডেভিয়েশনৰ সূত্ৰটো হৈছে কি তাৰপিছত তোমালোকে জানাই কোৱাৰ্টাৰ ডেভিয়েশনৰ সূত্ৰটো কি Q3 এখিনতে আছে Q3 ইকুৱেল কিমান Q3 minus Q1 divided by 2 এটো গম পোৱাই আগতো দেখিছে ইয়াত বহাই পেলাই হৰণ কৰি দিলে যেটো মান মাইনাস আৰু হৰণ কৰি দিলে যেটো মান পাই যাবা হেতুই হ'ব কি হ'ব চতুৰ্থ বিচৰণ ইয়াৰ ক্ষেত্ৰত আমাৰ তোমালোক আৰু বেছিকে কৰাই নাথাকো আই হোপ তোমালোকে এই বস্তুটো বুজি পাইছা কেনেকৈ বুজি যদি নোপোৱা তেতিয়াহ'লে তোমালোকে ক'বা কমেন্ট কৰিবা বা ক্লাছত হ'লেও ক'বা তোমালোকে তেতিয়া মই তোমালোকক আকৌ তোমালোকক বুজাই দিম বাৰু